অম্বুবাচী শেষৰ দিনটিত অৰ্থাৎ কাইলৈ ঘৰলৈ লৈ আনক এই এটি গছৰ পুলি। দেখিব ঘৰৰ সুখ শান্তি লাভ হ'ব, ধন ধান ও সম্পদ। তাৰে দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, শাস্ত্ৰৰ মতে এনে কিছুমান কৰ্ম আছে যি এই সাথছোৱাৰ দিনকেইটাত অৰ্থাৎ অম্বুবাচীৰ দিনকেইটাত কেতিয়াও কৰিব নাপায়। এই অম্বুবাচীৰ সময়ত পূজাঘৰ বা গোসাঁই ঘৰৰ দৰ্জা কেতিয়াও খুলিব নাপায়, অৰ্থাৎ ধূপ দীপ জ্বলোৱাৰ পৰা বিৰত থকাটো উচিত। এই দিনকেইটাত ভগৱানৰ মূৰ্তি কেতিয়াও স্পৰ্শ কৰিব নালাগে, কাৰণ এই দিনকেইটাত দেৱী দৰ্শন নহয়। এই সময়ত পৃথিৱী মাক বা ধৰতী মাক ঋতুমতী হিচাপে কল্পনা কৰা হয়। হিন্দু শাস্ত্ৰৰ অনুসৰি এই সাত বা অম্বুবাচীৰ সময়ত এনে কিছুমান নিয়ম আছে যি কিছু কৰাটো উচিত নহয়, গতিকে ইয়াৰ পৰা সদায় সাৱধানে থাকিব লাগে। এতিয়া জানো আহক, অম্বুবাচীৰ শেষৰ দিনটিত কি গছৰ পুলি ঘৰলৈ লৈ আনিলে সুখ সমৃদ্ধি ও ধন সম্পদ বৃদ্ধি হয়। বন্ধু বান্ধৱীসকল, অম্বুবাচীৰ শেষৰ দিনটিত কোনো নাৰ্চাৰীৰ পৰা লৈ আনক এই এটি গছৰ পুলি। সেই পুলিটো কোনো ফুলৰো হ'ব পাৰে বা ফলৰো হ'ব পাৰে, নাইবা আপোনাৰ গৃহসজ্জাৰ বাবেও হ'ব পাৰে। ইয়াৰ ভিতৰত যিকোনো এটি গছৰ পুলি অম্বুবাচীৰ শেষৰ দিনটিত ঘৰলৈ লৈ আনক। কিন্তু এই কথা মনত ৰাখিব, অম্বুবাচীৰ নিবৃত্তিৰ পাছতহে সেই গছৰ পুলিটো ৰুই দিব। এইটো কথা সকলোৱে জানে যে অম্বুবাচীৰ পিছৰ দিনটিৰ পৰাই প্ৰকৃতিয়ে নতুনকৈ সাজি উঠাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে, গতিকে আপুনি সেই কাৰ্যত সাহায্য কৰিব। ইয়াৰ দ্বাৰা আহিব লগা সময়ছোৱাত প্ৰকৃতিৰ কৃপাত বা মা কামাখ্যাৰ কৃপাত আপোনাৰ সকলো মনোকামনা শীঘ্ৰেই